Hello dear students, মই আজি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী কিতাপৰ 6 নম্বৰ কবিতা 6 নম্বৰ লেসনৰ এটি কবিতা লাইফ নামৰ কবিতাটি মই তোমালোকক পঢ়ি ধুনীয়াকৈ অসমীয়াত বুজাই দিম। মই আশা কৰোঁ তোমালোকে ভালকৈ শিকিবলৈ যত্ন কৰিবা। তো আৰম্ভ কৰিছোঁ। লাইফ চাৰ্লট ব্ৰন্টে নামৰ লিখকজনে কবিজনে লিখিছে। চাৰ্লট ব্ৰন্টে। লাইফ মানে জীৱন, সকলোৱে জানে। Life, believe, is not a dream, so dark as sages say. After little morning rain foretells a pleasant day. Sometimes there are clouds of gloom, but these are transient all. If the shower will make the roses bloom, oh, why lament its fall? Rapidly, merrily, life's sunny hours flit by. Gratefully, cheerily, enjoy them as they fly. What though death at times steps in and calls our best away? What though sorrow seems to win over hope a heavy sway? Next page to আছে। এখিনি Yet hope again elastic springs, unconquered though she fell, still buoyant are her golden wings, still strong to bear us well. Manfully, fearlessly, the day of trail bear, for gloriously, victoriously, এনেকৈ নকয়, victoriously can courage quell despair. এই পদ্যটো মই তোমালোকক পঢ়ি দিলোঁ। এতিয়া মই অসমীয়াত ধুনীয়াকৈ বুজাই দিম, তোমালোকে শিকিবলৈ যত্ন কৰিবা। The rain. Life, believe, is not a dream. জীৱন বিশ্বাস এইটো কোনো সপোন নহয়। So dark as sages say. Sage মানে ইয়াত জ্ঞানী, মানে পণ্ডিতসকলৰ কথা কোৱা হৈছে। So dark as sages say. ইমান অন্ধকাৰ যে জ্ঞানীসকলে কয়। Oft a little morning rain foretells a pleasant day. প্ৰায়ে ৰাতিপুৱাৰ এজাক বৰষুণে এটি সুন্দৰ দিনৰ ভৱিষ্যৎবাণী কৰে। Foretells a pleasant day. মানে সুন্দৰ দিনৰ ভৱিষ্যৎবাণী কৰে। Sometimes there are clouds of gloom. কেতিয়াবা ম্লানৰ ডাৱৰ থাকে। But there are transient all. কিন্তু এইবোৰ সকলো transient মানে হ'ল ক্ষণস্থায়ী মানে একেবাৰে কম সময়ৰ কাৰণে। If the shower will make the roses bloom. যদি বৰষুণে গোলাপ ফুল ফুলাই দিব পাৰে। শাৱাৰ মানে হ'ল বৰষুণৰ জাক পাতি যিটো বৰষুণ আহে সেইটোক জাক পাতি অহা বৰষুণক কোৱা হয় শাৱাৰ। আকৌ মৌমাখিৰ জাককো শাৱাৰ বুলি কোৱা হয়। Oh, why lament its fall? তেতিয়াহ'লে ইয়াৰ বাবে কিয় আমি দুখ কৰিব লাগে? যদি বৰষুণৰ জাকেই গোলাপ ফুলক ফুলাই দিব পাৰে তেন্তে ইয়াৰ বাবে আমি কিয় ইয়াৰ মানে ই নষ্ট হৈ গ'লে বা বেয়া হৈ গ'লে পৰি গ'লে তাৰ বাবে আমি দুখ কৰাৰ কাৰণটো নাই। Rapidly, merrily,
rapidly, merrily, life's sunny hours fleet by. দ্ৰুতগতিত আনন্দেৰে জীৱনৰ সুখময় মানে সুখৰ সময়বোৰ গুচি যায়, ফ্লিট বাই মানে উৰি গুচি যায়, নাইকিয়া হৈ যায়, মানে যায় আৰু। গ্ৰেটফুল্লি, চেয়াৰলি, চেয়াৰ মানে আনন্দিত, গ্ৰেটফুল্লি মানে সন্তুষ্টি বা আনন্দ, কৃতজ্ঞতা। এনজয় দেম এজ দে ফ্লাই, কৃতজ্ঞতাৰে আনন্দেৰে উৰি যোৱা সময়বোৰ আমি এনজয় কৰিব লাগে, উপভোগ কৰিব লাগে। What though death all times steps in, মৃত্যু যদিও কেতিয়াবা ওচৰ চাপে, তথাপিও মানে যদি যদিও বা ডেথ এট টাইমছ ষ্টেপছ ইন, যেতিয়া মানে দুৱাৰদলি পায়হি, মৃত্যুৱে যেতিয়া ওচৰ চাপি আহে, ষ্টেপছ ইন মানে কাষলৈ চাপি আহে, খোজ দি আহে আৰু। এণ্ড কলছ আৱাৰ বেষ্ট এৱে, আৰু আমাৰ শ্ৰেষ্ঠবোৰক দূৰলৈ মাতে, আমাৰ ভালবোৰক মানে আঁতৰলৈ পঠিয়াই, সেইটো কোৱা হৈছে। What though sorrow seems to win, যদিও দুখৰ জয়ী হোৱা যেন লাগে। ইয়াত কথাটো হ'ল এনেকুৱা যে what though sorrow seems to win, যদিও আমাৰ দুখবিলাক দেখাত অলপ আমি মানে জয়ী হোৱা যেন লাগে। উইন মানে বিজয়ী হোৱা, seems মানে দেখাত লাগে, sorrow মানে দুখ, যদিও দুখবোৰ জয়ী হোৱা যেন লাগে। over hope a heavy sway, আশাৰ ওপৰত এটি গধুৰ দোল, মানে sway মানে দুলি থকা, এটাই গধুৰ দোলনৰ কথা কোৱা হৈছে। তাৰপিছত আছে লাষ্ট মানে শেষৰ পেজত লিখিছে এইখিনি। Yet তথাপিও hope again elastic spring, আমাৰ আশাবোৰ ইলাষ্টিক স্প্ৰিঙৰ নিচিনা, ইলাষ্টিক মানে ৰবৰ আৰু ইলাষ্টিক স্প্ৰিঙৰ নিচিনা। আকৌ ইয়াত একচুৱেলি স্প্ৰিং মানে বসন্তকালৰ কথা কোৱা হৈছে, বসন্তকালৰ নিচিনা, ইলাষ্টিকৰ নিচিনা এনেকৈ কোৱা হৈছে। আনকনকুৱাৰ্ড though she fell, আনকনকুৱাৰ্ড মানে যাক আমি অজেয় বুলি কওঁ, কোনেও যাক হৰুৱাব নোৱাৰে। ইয়াত আনকনকুৱাৰ্ডৰ অৰ্থ লিখিছে নট ডিফিটেড, কেতিয়াও ডিফিট নহয়, হাৰি নাযায়, পৰাজয় নহয়, যাক আমি অজেয় বুলি কওঁ। ষ্টিল বয়ান্ট এই শব্দটো, বয়ান্ট আর হার গোল্ডেন উইংস, অজয় যদিওবা মানে পিছলি যায়, পৰি যায় বা নাইকিয়া হৈ যায়, ফেল মানে পৰি যায়। ষ্টিল বয়ান্ট আর হার গোল্ডেন উইংস, এতিয়াও উত্তাল তাইৰ সেউজ ডেউকা। ষ্টিল বয়ান্ট শব্দটো যিটো বস্তু ওপৰলৈ উৰি যোৱাৰ নিচিনা কথা কোৱা হৈছে, এইটো গোল্ডেন উইংছ, সোণৰ বা সোণালী ডেউকা। ষ্টিল ষ্ট্ৰং টু বিয়াৰ আছ ৱেল, এতিয়াও আমি সহ্য কৰিবলৈ শক্তিশালী। মেনফুল্লি ফেয়াৰলেছলি, মেনফুল্লি এইটো মানুহৰ মানে পুৰুষত্বৰ কথা কোৱা হৈছে, শক্তিশালী বা পুৰুষত্ব যাক কোৱা হয়। ফেয়াৰলেছলি নিৰ্ভীকভাৱে, নিৰ্ভয়ে। ফেয়াৰলেছলি দ্য ডে অফ ট্ৰেইল বিয়েৰ, যিটো ট্ৰেইল মানে হ'ল পৰীক্ষাৰ দিন বা বিচাৰৰ দিন এনেকুৱা। দ্য ডে অফ ট্ৰেইল বিয়েৰ, যিটো আমাৰ মানে পৰীক্ষাৰ দিনবোৰ আমি বহন কৰিব পৰাৰ কথা কোৱা হৈছে। ফৰ গ্ল'ৰাছলি ভিক্টৰিয়াছলি, আমি গৌৰৱময়ভাৱে আৰু বিজয়ীভাৱে। কেন কাৰেজ কোৱাইল ডিছপেয়াৰ, সাহসে হতাশাক আমি দমন কৰিব পাৰোঁ, মানে সাহস, কোৱাইল মানে হতাশা, ডিছপেয়াৰ মানে দমন কৰা, কোৱাইল মানে দমন কৰা। এই কবিতাটো মই তোমালোকক বুজাই দিলোঁ, তোমালোকে ভালকৈ পঢ়িবা, শিকিবা। মই নেক্সট ক্লাছত এই পদ্যৰ প্ৰশ্নৰ উত্তৰকেইটা মই তোমালোকলৈ আগবঢ়াম। ধন্যবাদ।